লাগিছে মানে এক্সপেক্টেশ্যন কৰিছিলোঁ 600+ থাকিব বুলি আৰু টিউ সায়েন্স একাডেমিকো বহুত ধন্যবাদ জনাব খুজিছোঁ মইতো মানে ঋষিকেশ ছাৰৰ লগত মোটামুটি ডিচেম্বৰৰ লগতে মানে ছাৰে বহুত মানে জানো ছাৰক কেতিয়াকৈ তাৰপিছত ক্ৰেছ কোৰ্চ জইন কৰিলোঁ ইয়াতে ক্ৰেছ কোৰ্চত বহুতেই সহায় কৰিছে ডেইলি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ কৰিছোঁ তাৰপিছত গোটেই লেচনছখিনি ছাৰে কমপ্লিট কৰিছে মোটামুটি 10টামান মানে ফুল মক টেষ্ট দিছোঁৱে গতিকে এইটো বহুত সহায় কৰিছে মানে যদিও অনলাইন কৰিছিলোঁ কিন্তু এইটো এটা ডিৰেকশ্যন দিছে মানে মোটামুটি সেয়ে কি মানে হাৰ্ডৱৰ্কৰ লগত স্মাৰ্ট ৱৰ্ক কৰিলে মানে ছাকচেছ হ'বই হ'ব আৰু বেলেগ মানে ছাকচেছ নহকে নাথাকে অতি গৌৰৱৰ কথা যে আমাৰ অনন্যাই আমালৈ গৌৰৱ কঢ়িয়াই আনিছে অকল মাক দেউতাকৰে গৌৰৱ নহয় আমাৰ ছায়েন্স একাডেমীৰ বহুত গৌৰৱ কিয়নো ডিচেম্বৰৰ পৰাই ক্ৰেছ কোৰ্চত অংশগ্ৰহণ কৰি আমাৰ এই অনুষ্ঠানৰ শিক্ষকসকলৰ জৰিয়তে যিখিনি মানে প্ৰেক্টিছ কৰিছে যিখিনি সুবিধা পাইছে গতিকে এইটো নুই কৰিব নোৱাৰি যে ছায়েন্স একাডেমীৰ অৰিহণা যথেষ্ট পৰিমাণে আছে আৰু আমাৰ এইখিনি হৈছে আমাৰ ছেমি ৰুৰেল আচলতে গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকল বহুত পিছপৰা অঞ্চলৰ পৰা ইয়াত আহে গতিকে আমি আশা ৰাখিছোঁ পৰৱৰ্তী সময়ত এনেকৈ অনন্যাৰ নিচিনা বহুত কেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ বহুত সম্ভাৱনা আছে ইতিমধ্যে আৰু ভালকৈ যদি পঢ়া শুনা কৰে নিজে যদি মানে কি আগবাঢ়ি আহে শিক্ষকসকলৰ লগত যদি সদায় হাত মিলাই যে বুজি নোপোৱাখিনি লগে লগে ক্লিয়াৰ আমাৰ ডাউট ক্লাছ আছে ইয়াত গতিকে সেই ডাউট ক্লাছত গোটেইখিনি ক্লিয়াৰ কৰিব পৰা সুবিধা আছে গতিকে আশা ৰাখিছোঁ পৰৱৰ্তী সময়ত আমাৰ এই একাডেমিখনলৈ গৌৰৱ কঢ়িয়াই আনিব এইটো আমাৰ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ সকলোৰে আছে ব্যক্তিগত পাৰ্থক্য হয়তো অনন্যাই মানৱ সেৱা বাছি লৈছে এইটো খুবেই ভাল কাম আটাইতকৈ ভাল কাম বুলিয়ে মই ভাবোঁ এজন DC হোৱা বা এজন ADC হোৱা বা মেজিষ্ট্ৰেট হোৱা যেনেকৈ মানৱ সেৱা তেওঁলোকৰ কিন্তু তাৰে অন্তৰালত কিন্তু আমি দেখা পাওঁ কেতিয়াবা DC বা ADC সকলেও জেলৰ ভাত খাব লগা আমাৰ উদাহৰণ আছে গতিকে মই অপ্ৰিয় হ'লেও সত্য কথা কৈছোঁ হয়তো অনন্যাই সেইবিলাক কথা ভাবিয়েই হয়তো মানৱ সেৱা বাছি লৈছে তেওঁক মই উপদেশ ইতিমধ্যে দিছোঁৱেই যোৱাকালি ঘৰত কৈছিলোঁ যেতিয়া ভাল খবৰটো পালোঁ মই ক'লোৱেই মানে কি হাৰ্ট চাৰ্জন হ'লে তাইক ভাল লাগিব খুব মাইনুটলি পঢ়া শুনা কৰে গতিকে চাৰ্জন হোৱাৰ কাৰণে মই আশীৰ্বাদ কৰিছোঁ গতিকে তেওঁ যদি বেলেগ কিবা ভাবি আছে হয়তো গাইনকলজিষ্ট হ'ব পাৰে পেডিয়াট্ৰিক্স হ'ব পাৰে বা বেলেগ কিবা বিষয় বাছি ল'ব পাৰে প্ৰফেচাৰ হোৱাৰ কাৰণে বা ৰিচাৰ্চৰ সুবিধা থকা ছাবজেক্ট যেনে ফিজিঅ'লজিও বাছি ল'ব পাৰে ফিজিঅ'লজি কৰি পেলাই তেওঁ ৰিচাৰ্চত গৈ তেওঁ মানে কাম কৰিব পাৰে গতিকে এনেকুৱা বহুত লাইন আছে